নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাগদালিনা আছামিজ জিকেবিএম নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছো। বন্ধুসকল, অহাটো দেওবাৰৰ পৰা আমাৰ কুইজ প্ৰতিযোগিতা আৰম্ভ হ'ব। যিসকলে আমাৰ আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে গম পায় যে আমি কুইজ কম্পিটিশ্যনটো কিয় আয়োজন কৰিছো তাৰ বিষয়ে। যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে মই আপোনালোকক মোৰ ভিডিঅ'ৰ লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লগাই দিম, নহ'লে ভিডিঅ'ৰ আই বটনত আপোনালোকে পাই যাব। এই ভিডিঅ'টো চাই আপোনালোকে কুইজ প্ৰতিযোগিতাটো আয়োজন কৰাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকক মই জানাবলৈ পাই সুখী হৈছো যে আমি যিহেতু কুইজ প্ৰতিযোগিতা নেক্সট সপ্তাহত দেওবাৰে ৰাখিছো, সেয়েহে সন্ধিয়া 7টা বজাত আমি কুইজ প্ৰতিযোগিতা অনুষ্ঠানটো আমি আৰম্ভ কৰিম। সেয়েহে আপোনালোকেও কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। সকলোৱে আপোনালোকে অংশগ্ৰহণ কৰিব বুলি আশা থাকিল। আপোনালোকে কুইজ প্ৰতিযোগিতাত কেনেকৈ পাৰ্টিচিপেট কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত মই সম্পূৰ্ণকৈ সকলোখিনি ডিটেইলছ দেখুৱাই দিছো। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সকলোখিনি গম পাব। তেতিয়াহ'লে বলক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ' ডিছক্ৰিপশ্যনত এনেকুৱা এটা লিংক থাকিব, আপোনালোকে সেই লিংকটোত ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ অপেন হৈ আহিব, নাইবা আপোনালোকে QR কোড থাকিব, QR কোডটো স্কেন কৰিলে এনেকুৱা ধৰণৰ পেজ এটা অপেন হৈ আহিব। দেখিছে টোটেল 15 মিনিটছ লিখা আছে। কম্পিটিশ্যনত হয়তো কম বেছিও থাকিব পাৰিব টাইম। তাৰপিছতে আপোনালোকে ইয়াত দেখিছেনে ব্লু কালাৰৰ ষ্টাৰ্ট আছে, সেইটো ক্লিক কৰি দিব, ষ্টাৰ্ট বাটনটো। এতিয়া মই ক্লিক কৰি দিলোঁ। ষ্টাৰ্ট বাটনটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ অপেন হৈ আহিব। ওপৰত আপোনালোকে দেখিছেনে টোটেল টাইম 15 মিনিটছ লিখা আছে, সেইটো লাহে লাহে কমি গৈ আহিছে। আপোনালোকে কুইজ কম্পিটিশ্যনটো পাৰ্টিচিপেট কৰিবলৈ নেক্সট আছে, সেইটো ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ অপেন হৈ আহিব। পেজটোত দেখিছেনে ইয়াত মেম্বাৰ ডিটেইলছ লিখা আছে। আপোনালোকে সকলোখিনি এনেকৈ ফিল আপ কৰি ল'ব। যিহেতু নাম আছে, নাম আপোনালোকে প্ৰথমতে আপোনালোকৰ নাম টাইপ কৰিব, তাৰপিছত মোবাইল নাম্বাৰ, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ ফুল এড্ৰেছ দিব, তাৰপিছত অকুপেশ্যন আপোনালোকে কি কাম কৰে মই ফিল আপ কৰি এতিয়া নেক্সট কৰি আপোনালোকক দেখুৱাম। মই ফুল ডিটেইলছ এতিয়া ইয়াতে মই ফিল আপ কৰি ল'লোঁ। তাৰপিছত ইয়াত তলত আছে নেক্সট বাটন, নেক্সট কৰি ল'ব। নেক্সট আপোনালোকে ক্লিক কৰি দিব। এতিয়া মই নেক্সটটো ক্লিক কৰি দি আছোঁ। তাৰ পাছতে এয়া এতিয়া ডেমো দেখুৱাই দিছোঁ, যিহেতু প্ৰশ্ন লিখা আছে। প্ৰথমটো শ্বৰ্ট কুৱেশ্যন 1 নম্বৰৰ কাৰণে দিয়া আছে, এইটোত 1 নম্বৰকৈ থাকিব। তাৰপিছতে আপোনালোকে ইয়াৰ উত্তৰটো এনচাৰটো ইয়াতে লিখি দিব। 1 2 3 4 এনেকৈ 5টা আছে, 5 নম্বৰ কুৱেশ্যন দিয়া আছে, আপোনালোকে এইটো এনচাৰ দিব। তাৰপাছত আপোনালোকে যদি উত্তৰটো নাজানে তথাপিও আপোনালোকে সকলো প্ৰশ্নৰ উত্তৰটো দিব লাগিব। যিকোনো ধৰণৰ ভুল হ'লেও আপোনালোকে লিখিহে, কিবা এটা হ'লেও আপোনালোকে লিখি ছাবমিট কৰিব লাগিব। আপুনি যদি উত্তৰটো নাজানে তেন্তে কিবা এটা হ'লেও তাত লিখি দিব লাগিব। লিখি দিয়াৰ পাছতহে নেক্সট কৰিব পাৰিব। নেক্সট কৰি দেখাই আছোঁ। তাৰপিছত মই এতিয়া উত্তৰখিনি লিখি আপোনালোকে দেখিছে এতিয়া মই সকলো প্ৰশ্ন উত্তৰখিনি এতিয়া এনচাৰখিনি দি ল'লোঁ। ভুলে শুদ্ধই মই সকলোখিনি দি ল'লোঁ। এতিয়া কিবা এটা হ'লেও ইয়াত লিখিব লাগিব, নহ'লে সেইটো ছাবমিট নহ'ব। যিহেতু প্ৰতিযোগিতা আয়োজন কৰাসকলে যিটো আপোনালোকে শুদ্ধ এনচাৰ দিছে নে নাই সেইটো সকলো সিহঁতি গম পাই যাব। তাৰপাছতে আপোনালোকে দেখিছেনে তলতে নেক্সট বাটনটো আছে, নেক্সটটো ক্লিক কৰাৰ লগে লগে নেক্সট কুৱেশ্যন ওলাই আহিব। দেখিছেনে এতিয়া মই নেক্সটটো ক্লিক কৰাৰ লগে লগে নেক্সট এটা পেজ ওলাই আহিলে। যিহেতু এইখিনি শুদ্ধ উত্তৰ বাছনি কৰা আহিছে, যিহেতু আপোনালোকে যোনটো শুদ্ধ বুলি ভাবে সেইটো টিক মাৰ্ক দি দিব। আপোনালোকে শুদ্ধ উত্তৰ বাছনি কৰা পেজটো অপেন হৈ যাব। ইয়াতে আপোনালোকে কোনটো শুদ্ধ বুলি ভাবে সেইটোৱে আপোনালোকে ছিলেক্ট কৰি ল'ব। ইয়াতে আপোনালোকে দেখিছে 4 নম্বৰৰ কাৰণে 4টা প্ৰশ্ন ৰখা হৈছে, নহ'লে আপোনালোকে ক্লিক কৰি ল'ব। ইয়াতো আপোনালোকে কম্পালচৰি 4টা প্ৰশ্নৰ উত্তৰতে আপোনালোকে ক্লিক কৰিব লাগিব। যিকোনো শুদ্ধ অশুদ্ধ যিকোনো এটা আপোনালোকে ক্লিক কৰিব লাগিব। কৰি দেখুৱাই আছোঁ। তাৰপাছতে এতিয়া মই নেক্সট কৰি দিম। তাৰপিছতে এতিয়া মই নেক্সট কৰিলোঁ।
আপোনালোকে দেখিছে এয়া আমাৰ টাইম কমি গৈ আছে, সেয়ে এতিয়া ৰেড সিগনেল আহি আছে। এতিয়া মই দেখুৱাই আছোঁ। এতিয়া এইখিনি প্ৰতিযোগিতা আপোনালোকে মই এই পেজটো ছাবমিট কৰাৰ পাছতে এটা পেজ অপেন হৈ আহিছে। ৰিজাল্ট নেক্সট ছানডে কুইজ কম্পিটিশ্যন কৰাৰ আগতে লাইভ কৰা হ'ব। Thank you গাইজ। কুইজ কম্পিটিশ্যন কৰাৰ আগতে লাইভ কৰা হ'ব। থেংক ইউ গাইজ।